ডাক্তৰ অতুল বৰগোহাঁই ডাঙৰীয়া মোৰ ককাইদেউ হয় তেখেত আহিলে আৰু জামুগুৰি তেখেতৰ যি অভিজ্ঞতা যি মানে এইটো প্ৰথম ইণ্টাৰভিউ দেই টেঙাই মোহন বঁটা পোৱাৰ পাছত ইংলেণ্ডলৈ গ'ল ইংলেণ্ডত যোৱাৰ পাছত তেখেতে ইংৰাজী ভাষাটো তেখেতে শিকিলে ইংৰাজী ভাষা শিকাৰ পাছত তেখেতে সেইখিনি অনুবাদ কৰিলে অনুবাদ কৰাৰ পাছত তেখেত যেতিয়া 6 বছৰ পাছত ঘূৰি অহাৰ পাছত তেখেতৰ ইতিমধ্যে তেখেতৰ একমাত্ৰ পুত্ৰ বোৱাৰীৰ মৃত্যু হৈছে তেখেতৰ পৰিবাৰ মৃত্যু হৈছে টেঙা পুখুৰীত আছিল তাৰপিছত তেওঁ মনৰ দুখত ঘূৰি আহি খোৱাং দেউধাই গাঁৱত আহি তেওঁ ভতিজাকৰ লগত থাকিবলৈ ল'লে আৰু তাতেই তেওঁ 1825 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে তেখেতৰ তাতেই মৃত্যু হ'ল আমাৰ এতিয়া প্ৰশ্ন হৈছে আজি অভিধানলৈ অসমত বহুত কথা আলোচনা হৈছে অভিধান কোনখন অভিধান ডাঙৰ কোনখন অভিধান প্ৰথম লিখিছিলে কিন্তু দুখৰ বিষয় লতি অম্ৰ যিখন অভিধান তেখেতে লিখি উলিয়ালে এই কথা কাৰো মুখত শুনা নাযায় আৰু অসমৰ আহোম সভা বা টাই কাউন্সিল যিসকল আছে সংগঠন তেওঁলোকেও কোনো কথা নাই অসম সাহিত্য সভাই কোনোদিনেই তেখেতক স্বীকৃতি নিদিলে আমাৰ প্ৰশ্ন হৈছে সেইটো মই ক'ব বিচাৰিছোঁ মই যেতিয়া যিদিনাখনেই মোৰ হাতত আহি পৰিল সেই এৱাৰ্ডটো যে আহিব তেতিয়াই মই কথাটো উল্লেখ কৰি দিলোঁ আৰু মই এটা লিখা টোকা প্ৰস্তুত কৰিলোঁ মই এটা ইংৰাজীত লিখিলোঁ এটা টোকা আৰু এটা টোকা লিখিলোঁ অসমীয়াত আৰু অলৰেডি মই পেপাৰলৈ পঠিয়াই দিলোঁ আৰু যোৱাকালি অসমৰ প্ৰায় 5খন পেপাৰত মোৰ টোকা ওলাই গ'ল লেখাটো ওলাই যোৱাৰ পাছত অসমৰ পৰা বিভিন্ন ঠাইৰ পৰা কালি দিনটোৰ ভিতৰত 65 মই ফোন পাইছোঁ কল পাইছোঁ মই এইফালে মই বঁটা লৈছোঁ আৰু এইফালে ফোন বাজি আছে আমি তেখেতৰ সম্পৰ্কত নাজানিছিলোঁ অসমৰ সৰ্বস্তৰ ৰাইজৰ পৰা বিভিন্ন ঠাইৰ পৰা মই পাইছোঁ মানে প্ৰথম অভিধান প্ৰণেতা হিচাপে তেখেতসকলে আমাৰ অসমৰ মানুহে নাজানি গতিকে তাই পাই যিটো ষ্টেপ ল'লে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ অসমৰ ৰাজ্যক মই ক'বলৈ মই সৌভাগ্যৱান হৈছোঁ আৰু ইতিমধ্যে ক'ৰবাত অকণমান লিখিছেও কিন্তু মই সেইদিনাখন কালি এজনে খুব দুখ প্ৰকাশ কৰিলে তেখেতৰ পৰিণতিয়ে আৰু মই সেই সময়ত এটা কথা থাকিল মোৰ ফালৰ পৰা মই তেওঁলোকক সংগঠনবিলাকক মই কৈছোঁ আহক আমি টেঙাই মোহনৰ সম্পৰ্কত এটি ন্যাস খোলোঁ আৰু অসমৰ ৰাজ্যক মই অনুৰোধ কৰোঁ সেই ন্যাসৰ যোগেদি টেঙাই মোহনৰ মৈদামটোক আমি উন্নত কৰোঁ তাত মৈদামলৈ যোৱা ৰাস্তাটো আমি ঠিক কৰোঁ এখন তোৰণ বনাই দিওঁ তাতে এটা লাইব্ৰেৰী হওক তাতে কিছুমান কিতাপ আমি ৰাখিব পাৰোঁ আৰু টেঙাই মোহনৰ কিতাপবোৰ আমি পাৰিলে ছপা কৰোঁ এই কথাটো আমি চিন্তা কৰি কালি মানে বিভিন্ন ঠাইৰ পৰা মোলৈ ফোন আহিছে যে আমি সহায় কৰিম এইটো কিমান ভাল কথা আপোনালোকে চাওক সেই বঁটা পাই আপোনাৰ কেনেকুৱা অনুভৱ কথাখিনি আমাৰ আগত কওক অকণমান ভাল লাগিব যোৱাকালি আমাক টেঙাই মোহনৰ আমাৰ অসমৰ প্ৰথম অভিধান প্ৰণেতা পণ্ডিত টেঙাই মোহনৰ যি বঁটা টাইপাৰ প্ৰদান কৰা বঁটা 2022 চনৰ পৰা হৈ আছে বঁটা দি আছে তেওঁ সেই বঁটা যোৱাকালি এখন বিশেষ সভা ডিব্ৰুগড় বৰবৰুৱা চুকাফা ভৱনত আমাৰ হাতত তুলি দিলে আৰু সেই দিনটো যোৱাকালি দিনটো আছিলে টেঙাই মোহনৰ মৃত্যু দিন পণ্ডিত টেঙাই মোহনৰ তেখেতৰ আছিলে মৃত্যু দিন এতিয়া কথা হৈছে কি মোক যেতিয়া বঁটাটো হাতত তুলি দিলে এইটো 22 চনৰ পৰা বঁটা দিয়া হৈ আছে আৰু আমাৰ মানুহে বহুতো কথা টেঙাই মোহনৰ সম্পৰ্কত নাজানে আৰু এই টেঙাই মোহন সম্পৰ্কে মই আজি কিছু বছৰৰ পৰা মই অধ্যয়ন কৰি আছিলোঁ কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে এই বঁটাৰ কাৰণে মই এদিন মোৰ হাতত পৰিবহি এইটো মই সৌভাগ্য বুলিয়ে মই কৈছোঁ আৰু এই টেঙাই মোহন পণ্ডিতজন এনেকুৱা এজন মানুহ মই যিদিনাখনেই মোক বঁটা তেওঁলোকে মোক পোৱা মোৰ নামটো ঘোষণা কৰিলে সেইদিনাখনেই মই টেঙাই মোহনৰ সমাধিত থিয় হ'লোগৈ তেওঁ বিচাৰিলে খোৱাঙৰ দেউধাই গাঁৱত তেওঁৰ সমাধিটো আছে
আৰু যিটো সমাধিলৈ যাবলৈ ৰাস্তা এটা নাই মৈদামটো ৰাস্তা এটা নাই পথাৰে পথাৰে আমি জঁপিয়াই জঁপিয়াই গৈছোঁ আৰু সেইদিনাখনেই মই টেঙাই মোহন সম্পৰ্কীয় মই কেইটামান তেওঁৰ সমাধিত মই সেৱা কৰিলোঁ আৰু মই কেইটামান ষ্টেপ লোৱাৰ কথা মই চিন্তা কৰিলোঁ অলৰেডি কেইবাজন বঁটা প্ৰাপকে এই বঁটা ল'লে তেনেকৈ আমাৰ পুষ্প গগৈদেৱ আমাৰ দেৱব্ৰত শৰ্মা ছাৰ তেনেকৈ কেইবাজনেও ল'লে 22 চনৰ পৰা তেতিয়া মই যোৱাকালি যেতিয়া বঁটাটো দিলে বঁটা দিয়াৰ আগতে মই এটা কথা কওঁ আপোনালোকক মই এজন হ'লোঁ খেলুৱৈ মানুহ আৰু মই ফুটবল বিশেষকৈ মই ভাল পাওঁ আৰু এই খেলটো মই ক'ত কেনি শ্বট মাৰিব লাগে মই জানো কাৰণ মোৰ হৈছে ফিনিচিং মই ফিনিছ কৰোঁ খেল আপোনাৰ স্ক'ৰাৰ এতিয়া আজি এই পণ্ডিতজন যিজন মানুহে যেতিয়া 1715 চনত জন্ম হ'ল লাইপ্লেং গাঁও এই চৰাইদেউ পাটচাকুৰ সেই মানুহজনক চব আপোনালোকে চিন্তা কৰক তাৰপিছত তেওঁ টেঙা পুখুৰীলৈ গ'ল সেই মানুহজনক এটা সময়ত ইংলেণ্ডলৈ গ'লগৈ প্ৰথম অসমীয়া এজন আহোম মানুহ ইংলেণ্ড পালেগৈ জাহাজত উঠি আৰু তেখেতৰ নিজৰ ইচ্ছাই যোৱা নাছিলে আজি আমাৰ গৃহত আহি উপস্থিত হ'ল কোচ-ৰাজবংশী কেন্দ্ৰীয় চিলাৰায় দিৱস আছিলে চিলাৰায় দিৱসলৈ আমাৰ অকণমান দুআষাৰ ক'বলৈ মই অনুৰোধ জনালোঁ ধন্যবাদ মই মোক যি অনুৰোধ আমাৰ ভাইটি লাহনে যিটো অনুৰোধ কৰিছে তেওঁৰ তাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছোঁ মই ইয়াৰ আগতেও মই জামুগুৰিলৈ আহিছোঁ কিন্তু আজি এটা বিশেষ দিনত মই নিমন্ত্ৰিত হৈ আহিব লগা হ'ল আজি চিলাৰায় দিৱস তাতে মই এজন মুখ্য বক্তা হিচাপে আহিলোঁ জামুগুৰি হাটত আৰু ইয়াৰ আগতে মই এবাৰ জামুগুৰি হাট হৈ মই গৈছোঁ ইয়াৰ কিছু মই তথ্য উদ্ধাৰ কৰিছোঁ আৰু এটা কথা মই কওঁ যে মই এখন কিতাপ লিখি আছিলোঁ এতিয়াও লিখি আছোঁ সেইখন কিতাপ অলৰেডি কমপ্লিট হৈ গ'ল সেইখন হৈছে আপোনাৰ তাহানিতে কোচ ৰজা নৰনাৰায়ণৰ চতুৰ্থজন ভাতৃয়ে এটি ৰাস্তা বনাইছিল কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে এই ৰাস্তাটো হৈছে গোহাঁই কমল আলি বুলি কয় আচ্ছা সেই আলিটোৰ সম্পৰ্কত মই এখন কিতাপ গ্ৰন্থ এখন সৃষ্টি কৰিছোঁ আৰু সেই আলিটো আৰম্ভ হৈছে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে আৰু ইয়াতে সোমাই পৰিছে জামুগুৰি হাট গতিকে সেই সূত্ৰে মই জামুগুৰিলৈ যেতিয়া মই আহিলোঁ জামুগুৰি সেই তেতিয়া আহোঁতে মই কিছুমান তথ্য মই ল'লোঁ যে জামুগুৰি হাটৰ এটা বিশেষ 1 নম্বৰ বস্তুটো বৈশিষ্ট্য হৈছে ইয়াৰ 12 চহৰীয়া ভাওনা এই 12 চহৰীয়া ভাওনাৰ যিটো বস্তু এই বস্তুটো পৃথিৱীত ক'তোৱেই নাই একেটা মঞ্চতে কেইবাখনো ভাওনা হয় গতিকে এই এক অনন্য এক পৰম্পৰা আৰু প্ৰথম আজি প্ৰায় 200-300 বছৰ ওপৰ হ'ল এই অনুষ্ঠানটো ইয়াত জামুগুৰি হাটত হৈ আছে আৰু এই ক্ষেত্ৰত আমাৰ এজন ভাৰতৰ এজন সাংস্কৃতিক বিভাগৰ কৰ্মী সুৰেশ অৱস্থায়ে কৈছিলে এই যি 12 চহৰীয়া ভাওনা এই এক অনন্য সাংস্কৃতিক এক যুগ যুগ ধৰি চলি অহা এক পৰম্পৰা যিটো ভাৰতৰ ক'তোৱেই পাবলৈ নাই তেওঁ নিজে কৈ থৈ গৈছে আৰু ইয়াতে মই উল্লেখ কৰিছোঁ এই 12 চহৰীয়া ভাওনা প্ৰথম আৰম্ভণি কৰিছিল নগাঁৱৰ পৰা অহা কিছুমান মানুহে আৰু উদ্দেশ্য সেইখিনি সময়তে মানুহৰ আক্ৰমণ হৈ আছিল আৰু মান বা ম্যানমাৰ কি কয় বাৰ্মিজবিলাকৰ আক্ৰমণ হৈছিল ইয়ালৈ সেই সময়ত মানুহৰ সংখ্যা কম আছিল সেইকাৰণে মানুহখিনি গোট খাবৰ কাৰণে গোট খুৱাই ৰাখিবৰ কাৰণে এই ভাওনাৰ যোগেদি মানুহৰ মাজত এই ভাওনাৰ প্ৰচলন হ'ল আৰু সেই প্ৰচলন হোৱাৰ ফলত ইয়াৰ যিটো এটা ইণ্টাৰেষ্টিং বিষয় যিটো লোকৰঞ্জন যিটো মানুহক ৰঞ্জন দিব পৰা লোক আনন্দ দিব পৰা এই অনুষ্ঠানটি হৈছে 12 চহৰীয়া ভাওনা ই আমাৰ সাংস্কৃতিক
শৈক্ষিক সকলো বিষয়তে আৰু সকলো জনসাধাৰণক একগোট কৰিব পৰা এই ভাওনা, এই 12 চহৰীয়া ভাওনা যিটো জামুগুৰি হাটত আছে, সেই ভাওনা, এই বস্তুটো অসমৰ ক'তোৱে নাই। আৰু ইয়াত মই এজন মানুহৰ নাম লৈছোঁ, এইজন হৈছে আমাৰ সকলোৰে মৰমৰ শোণিত কোঁৱৰ গজেন বৰুৱা ডাঙৰীয়া। আৰু তেখেতৰ জন্ম ইয়াতে ডেকা সুন্দৰ গাঁৱত হৈছিল। আৰু এই মানুহজন এজন সঁচাকৈ সাংস্কৃতিক কৰ্মী আছিল। তেওঁৰ দেউতাকো আছিল। সেই সময়তে ভাওনাৰ আৰম্ভণি যেতিয়া হৈছিল, পিছলৈ তেওঁ ধৰি ৰাখিলে 12 চহৰীয়া ভাওনা। আৰু সেই মানুহজনে এদিন এই জামুগুৰি হাট এৰি থৈ গুচি গ'ল। তেওঁ কলকাতা শান্তি নিকেতন তালৈ গ'ল। তাত গৈ পিনে তেখেতে বিভিন্ন সত্ৰীয়া নৃত্য, বিভিন্ন বিষয়ৰ ওপৰত তেখেতে শিক্ষা ল'লে। শিক্ষা লোৱাৰ পিছত তেখেতে বিদেশলৈ বিভিন্ন এটা ফ্ৰেন্সৰ এটা অনুষ্ঠানৰ লগত জড়িত হ'ল। লা থেৰী আছিলে তেওঁ তাত, আৰু ভাৰতৰ আছিলে বেলা বোছ, এজনী এক্ট্ৰেছ আছিলে, আপোনালোকে জানে চাগৈ। তেওঁ সেই সময়ত তেখেতে এই জামুগুৰি হাটৰ পৰা বিদেশলৈ সত্ৰীয়া নৃত্য লৈ যোৱা, অসমৰ সত্ৰীয়া নৃত্যক লৈ যোৱা মানুহজনে হৈছে গজেন বৰুৱাদেউ। তেখেতক শোণিত কোঁৱৰ আখ্যা দিয়া হয়। আৰু শোণিত কোঁৱৰ আখ্যা দিয়াৰ উপৰিও ভূপেন হাজৰিকাই তেখেতক ককাইদেউ সম্বোধন কৰিছিল। আৰু তেখেতে বহুত দিনৰ পিছত তেওঁ জামুগুৰি হাটলৈ পুনৰ উভতি আহে। উভতি অহাৰ পিছত তেখেতে ইয়াতে এটা বিশেষ সাংস্কৃতিক প্ৰকল্প লৈ তেখেতে অৰুণাচলৰ বিভিন্ন জেগাত এইবিলাক কাম কিছুমান কৰিছিল। অসম আৰু অৰুণাচলৰ মাজত তেখেতে এটা ভাতৃত্বমূলক এটা সমন্বয় স্থাপন কৰিছিল। যিটো কথা ভূপেন হাজৰিকাই কৈছিল যে ককাইদেউ, আপুনি আপোনাৰ কৰ্মৰ যোগেদি পৰ্বত ভৈয়ামৰ সম্প্ৰীতি গঢ়ি তোলক, আপুনিহে পাৰিব। আৰু তাৰোপৰি আৰু বৰ্তমান জামুগুৰি হাটৰ যিখিনি ঐতিহাসিক সম্পদ আছে তাৰোপৰি এটা ইয়াতে চন্দ্ৰকান্ত সিংহৰ দিনত এটা পুখুৰী আছে, বৰপুখুৰী বুলি কয়। আৰু সেই পুখুৰীটো হেনো তাতে বিহু হয় প্ৰতি বছৰে। আৰু বিহুত ধুনীয়াকৈ নৃত্য কৰিব পাৰে, তেওঁলোকে নাচিব পাৰে, যাৰ ইচ্ছা কৰিব পাৰে। মুকলি বিহু বৰপুখুৰী পাৰ। সেইকাৰণে ভূপেন হাজৰিকাই এটা কথা সেইদিনা কৈ গৈছিল যে অসমত যদি চাবলগীয়া আছে, তেনে মুকলি বিহু চাবলৈ মন আছে, তেনে জামুগুৰি হাটলৈ বলক। জামুগুৰি হাটত দেখিব মুকলি বিহু কি বস্তু। আৰু ইয়াৰ জনসাধাৰণ, ইয়াৰ যিখিনি মানুহ, যিখিনি লগ পাইছোঁ, তেখেতসকল বেছ নম্ৰ, বিনয়ী। আজিও মোৰ বৰ ভাল লাগিলে, সুন্দৰভাৱে পৰিচালনা কৰিছে। আৰু মিটিং হিচাপে মই প্ৰথমবাৰৰ বাবে এখন মঞ্চত উপবিষ্ট হৈছিলোঁহি। মই নিজেই বেছ ভাল লাগিছে। ইয়াৰ জামুগুৰি বহুতো তথ্য আছে। আৰু সময়ত মই আকৌ আহিম। অহাৰ পিছত মই কিতাপখন সম্পূৰ্ণ কৰিব লাগিব। আৰু এইখন গোহাঁই কমল আলিৰ ওপৰত দেখা কিতাপ। এই কিতাপখনে জামুগুৰি হাটক মই এটা উচ্চ স্তৰ মই দিব পাৰিম বুলি মই আশা কৰিছোঁ। আপুনি আন্তঃৰাষ্ট্ৰীয় কিছুমান কামত আপুনি জড়িত হৈছিলে। মই বিশেষকৈ বিষয়খন কওকচোন। আমাৰ অসমীয়া জাতি মাটি ভেটিৰ ক্ষেত্ৰত আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈছিলে বুলি। মই অসমীয়া জাতি মাটিৰ ক্ষেত্ৰত মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ মই গৈছোঁ। ইয়াত এনেকুৱা এটা পৰ্যায়ত মই গ'লোঁ, সেইটো বৰ আচৰিত লাগে মই নিজকে। আপোনালোকে জানে যে আমি অলপতে লাচিত বৰফুকনৰ জন্ম জয়ন্তী পাতিছিলোঁ, 400 বছৰীয়া। এই 400 বছৰীয়া জন্ম জয়ন্তীৰ পিছৰ বছৰে মই হঠাতে নিমন্ত্ৰণ আহিলোঁ মোক UN-ৰ পৰা, ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন, যিটো চাউথ ইষ্ট এছিয়া হেডকোৱাৰ্টাৰ আছে বেংককত। মই তালৈ গৈছিলোঁ। তাত যাওঁতে মই তাৰ কিছুদিনৰ আগতে মই এখন গ্ৰন্থ সম্পূৰ্ণ কৰিছিলোঁ। এই গ্ৰন্থখন হৈছে লাচিত বৰফুকন দ্য মাইটি জেনেৰেল অফ মনিডন সংখ্যাম, এখন ইংৰাজীত লেখা গ্ৰন্থ। আৰু মোৰ উদ্দেশ্য আছিল, আৰু অসম গভৰ্ণমেণ্ট, ভাৰত গভৰ্ণমেণ্টৰ উদ্দেশ্য আছিলে যে বিশ্ব দৰবাৰলৈ লাচিত বৰফুকনক লৈ যাব লাগে। গতিকে মই এই সুযোগটো ল'লোঁ। UN-ৰ মিটিঙত মই বিশেষ কথা কিছুমান মই উত্থাপন কৰিবলগীয়া হ'ল। আৰু সেই ইউনিয়নৰ মিটিঙতে মই আমাৰ ধুদৰ আলিটো কনষ্ট্ৰাকশ্যনৰ সম্পৰ্কত, আৰু ধুদৰ আলি কি কাম নতুনকৈ এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে, যি আলিটোৰ ওপৰত মই 2007 চনত
নহয় 2013 চনত মই এখন গ্ৰন্থ লিখিছিলোঁ ইতিহাসৰ পংখেতি ধুদৰ আদি দি তাতো কিছুমান প্ৰশ্ন উত্তৰ দিবলগীয়া হ'ল আৰু তাৰপিছতে মই এই লাচিত বৰফুকন কিতাপখন সেই তাত গোট খোৱা বিভিন্ন দেশৰ প্ৰতিনিধিসকলৰ হাতত মই অৰ্পণ কৰিছিলোঁ লাচিত বৰফুকনখন যি আমাৰ এজন স্বদেশী যিজন বীৰ যিজনে শৰাইঘাটৰ যুদ্ধত নৌযুদ্ধত বিদেশী বঙালক অসমৰ পৰা বাহিৰ কৰি দিছিল সেই লাচিত বৰফুকনৰ সম্পৰ্কত মই লিখা কিতাপখন ইণ্টাৰেষ্টিং কথা এইখন মই এখন আজিলৈকে অসমীয়াতে লেখা নাই মই ইংৰাজীতহে লিখিছিলোঁ তেওঁলোকৰ হাতত তুলি দিয়াৰ পাছত তেওঁলোকে আশ্চৰ্য হৈ কৈছিল যে এনেকুৱা বীৰো অসমত আছেনে যিজনে কি মোগলক পৰাস্ত কৰি আঁতৰাই পঠিয়ালে নৌযুদ্ধত এনেকুৱাও নৌযুদ্ধৰ বীৰ আছিল নে আহোমসকল তেতিয়া মোৰ লগত বহুত তেওঁলোকে আলোচনা হ'ল বিভিন্ন দেশৰ টাইৱান আপোনাৰ থাইলেণ্ড লাউচ কম্বোডিয়া ভিয়েটনাম সকলো দেশৰ প্ৰতিনিধিৰ লগত মোৰ আলোচনা হৈছে আৰু 4টা দিন আৰু সেই মোৰ কিতাপখন বিভিন্ন থাইলেণ্ডৰ বিভিন্ন ইউনিভাৰ্চিটিত মই কিতাপখন মই ডিষ্ট্ৰিবিউট কৰিলোঁ তাৰপিছত এইখন ইণ্ডিয়াৰ ভাৰতৰ জেগাটো ভাৰতৰ বিভিন্ন ইউনিভাৰ্চিটি লাইব্ৰেৰীত এই কিতাপখন লাচিত বৰফুকন কিতাপখন মোৰ আছে এই মুহূৰ্তত উপলব্ধ কাৰণ মই অসমতে সিমান কিতাপ দিব পৰা নাই মই বাহিৰলৈ সিমান কিতাপ কৰোঁ তাৰোপৰি আমাৰ এগৰাকী এয়াৰ হোষ্টেছ আছে তাই মাজে মাজে কেতিয়াবা নিউয়ৰ্কলৈ যায় কেতিয়াবা ইয়ালৈ বম্বেত থাকে কেতিয়াবা তাই মেক্সিকো যায় তাইৰ হাতত মই কিছু কিতাপ তুলি দিলোঁ যে লাচিত বৰফুকন যাওক বিদেশলৈ যিমান দেশলৈ যায় লাচিত বৰফুকন যাওক তাই ডিষ্ট্ৰিবিউট কৰি আছে আৰু এই মুহূৰ্ততো হয়তো তাই কৰি আছে হয়তো তাই পেৰিছত থাকিব পাৰে তাই ঘূৰি আছে আকাশত গতিকে সেইখিনি অলপ মই আমাৰ জাতীয় বীৰজনৰ সম্পৰ্কত কিছু কাম মই আন্তঃৰাষ্ট্ৰীয়ভাৱে মই কৰি আছোঁ আৰু এতিয়া মই কিছুমান কাম হাতত লৈছোঁ যিবোৰ বুৰঞ্জীমূলক কথা তথ্য পাতি আৰু এটা কথা মই কওঁ যে ইতিহাস অধ্যয়ন নকৰিলে আমি কিন্তু ইতিহাসত হৈ থকা ভুলবোৰকে কৰিম তাৰমানে কথা হ'ল ইংৰাজীত কথা এটা আছে দ'জ হু ফেইল টু study history are destined to suffer the repetition of its mistakes গতিকে মই নতুন প্ৰজন্মক মই অনুৰোধ কৰিছোঁ তেওঁলোকে অকণমান ইতিহাস অধ্যয়ন কৰক নিজৰ ভাষাটো অধ্যয়ন কৰক যিটো টাই ভাষা আৰু আমাৰ ইতিমধ্যে আমাৰ বহুতখিনি সমস্যা আহিছে আমাক বহুতে চেপা খুন্দা দিবলৈ লাগিছে গতিকে মই ভাবোঁ যে মুখৰ কথা কোৱাতকৈ কলমৰ যোগেদি তেওঁলোকৰ আৱেগ অনুভূতিবোৰ প্ৰকাশ কৰক তাকেতো মই আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনাক আজি স্বাগতম জনাইছোঁ আজি মোৰ গৃহত আহি পেলাই আপুনি উপস্থিত হ'ল আৰু আমি আহোম জাতীয় মহাসভাই আপোনাক এজন উপদেষ্টা হিচাপে ধৰি লৈ আজি আমি অতদিন দি 3-4 বছৰ কামত লাগিছোঁ আপোনাৰ উপদেশ আমাৰ অনন্ত গগৈৰ পৰা আৰম্ভ কৰি আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া হিৰণময়ী বাইদেউহঁতেও আপোনাৰ লগত কথা বতৰা পাতে এতিয়া আমাৰ যি চাউলুং চুকাফাই দখলা দৰঙা মৰাণ কছাৰী বাৰভূঞা চুতীয়া বৰাহী এই 7টা জনগোষ্ঠীয় ৰজাক একত্ৰিত কৰি যি আহোম ৰাষ্ট্ৰ আহোম দেশৰ প্ৰতিষ্ঠা কৰিছিলে সেই আহোম দেশৰ আজি বৰ্তমান প্ৰেক্ষাপটত ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে যিমান জাতি জনগোষ্ঠীৰ ভাগ ভাগ কৰিলে আজি প্ৰতিটো জাতি জনগোষ্ঠী যেনেধৰণে ভাগ ভাগ কৰিছে ব্ৰিটিছৰ দিনৰ পৰা সেইটো কিন্তু আহোম ৰজাৰ দিনত কৰা নাছিলে সকলোৱে ঐক্যবদ্ধভাৱে কাম বন কৰি গৈছিলে গতিকে আমি আহোম জাতীয় মহাসভাই এই কামখিনি কৰিবৰ কাৰণে আপোনাৰ পৰা অনাগত দিনত দিহা পৰামৰ্শ আমি লৈ থাকিম আৰু আমি ভাবোঁ যে আহোম এটা জাতিহে আহোম এটা সম্প্ৰদায় নহয় গতিকে আহোম এটা সম্প্ৰদায় নহয় বুলি আমি ক'বলৈ সদায় চেষ্টা কৰি আছোঁ কিন্তু কিছুমান মানুহে অজানিতে সম্প্ৰদায় বুলি কৈ দিয়ে আহোম এটা সম্প্ৰদায় বুলি যদি কয় তেতিয়াহ'লে এইটো আমাৰ অসমীয়া জাতিৰ ক্ষেত্ৰতে এটা দুখজনক বিষয়লৈ ৰূপান্তৰ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি আহি আমাৰ গৃহত পদাৰ্পণ কৰিলে আৰু আপোনাৰ এই বয়সতো চিকিৎসা বিজ্ঞানৰ চিকিৎসক হিচাপে সমাজৰ কাম কৰিও আপুনি যে জাতিৰ অকণমান ঐতিহাসিক ক্ষেত্ৰসমূহৰ ওপৰত আপুনি অধ্যয়ন কৰিছে আৰু বৰ্তমানো টেঙাই মোহনক বিশ্বৰ দৰবাৰত যে অসমৰ প্ৰথম অভিধান প্ৰণেতা হিচাপে ঘোষণা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে তেখেতৰ মৈদামটো সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে আমি জাতীয় মহাসভাই আপোনাক আদৰণি জনাইছোঁ অনাগত দিনত আপুনি যাতে সকলো কাম কৰি
আৰু ৰাষ্ট্ৰসংঘলৈকে আপোনাৰ যোৱাৰ যিটো ছিষ্টেম আপুনি গ'ল তেনেধৰণে আমি বৰ অসমৰ কাৰণে আকৌ ৰাষ্ট্ৰসংঘলৈ যাব লাগিব গতিকে সেই কথাকেইটাকে কৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ ময়ো ধন্যবাদ জনালোঁ হয় দেই